নমস্কাৰ বন্ধুসকল, আজি প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ, য'ত আমি আপোনাক জ্যোতিষৰ সৈতে জড়িত আচৰিত গোপন কথা আৰু সমাধান কওঁ। আজি আমি লৈ আহিছোঁ সপোনত ভগৱান দেখা। প্ৰিয় দৰ্শক, আপুনি কেতিয়াবা সপোনত ভগৱানক দেখা পাইছে নেকি? কিছুমান মানুহে বিশ্বাস কৰে যে প্ৰতিটো সপোনৰ কিছু অৰ্থ থাকে। একে সময়তে কিছুমান মানুহ আছে যিয়ে সপোনক চিন্তাৰ সৈতে সংযোগ কৰিহে দেখে। তেওঁলোকৰ মতে সপোন হৈছে আমি দিনটোৰ ভিতৰত যি দেখিছোঁ, শুনিছোঁ আৰু চিন্তা কৰিছোঁ তাৰ সমন্বয়। কিন্তু সপোনৰ শাস্ত্ৰৰ মতে যদি চোৱা হয়, সপোন আমাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ লগত জড়িত। যেনে যদি আপুনি ভগৱানৰ সপোন দেখে, তেন্তে ইয়াৰ বহু অৰ্থ আছে। সপোনত ঈশ্বৰক দেখাৰ অৰ্থ কি, সেয়া আমি আহক বিতংভাৱে জানো আহক। বন্ধুসকল, সপোন শাস্ত্ৰৰ মতে সপোনত ভগৱানক দেখাৰ অৰ্থ হ'ল ঈশ্বৰে আপোনাক সপোনৰ জৰিয়তে কিছু চিন দিব বিচাৰিছে। উদাহৰণস্বৰূপে যদি চোৱা হয়, যদি আপুনি কিবা এটা বিষয়ত চিন্তিত হৈ আছে আৰু আপুনি সপোনত ভগৱানক হাঁহি থকা দেখিছে, তেন্তে ইয়াৰ অৰ্থ হ'ল ভগৱানে আপোনাক ইংগিত দিছে যে আপুনি ধৈৰ্যৰ অসুবিধাৰ সন্মুখীন হ'ব লাগে। ইয়াৰ অৰ্থ সেইটো যে আপোনাৰ সমস্যাটো সোনকালে নাইকিয়া হ'ব পাৰে। প্ৰিয় দৰ্শক, যদি কোনো ব্যক্তিয়ে সপোন দেখা যায় য'ত ভগৱান হাঁহি থকা দেখা যায়, তেন্তে তাৰ অৰ্থ হ'ল ভগৱান আপোনাৰ ওপৰত অতি সন্তুষ্ট। লগতে আপোনাৰ সপোনত ভগৱানক হাঁহি থকা দেখাটো যে ভগৱানৰ আশীৰ্বাদৰ বৰষুণ আপোনাৰ ওপৰত সোনকালে পৰিব পাৰে আৰু তেওঁৰ কৃপাত আপুনি জীৱনত সুখ আৰু সমৃদ্ধি লাভ কৰিবলৈ ওলাইছে। প্ৰিয় দৰ্শক, যদি আপোনাৰ কোনো সপোনত ভগৱান খঙাল বা দুখী বা মৌন যেন দেখি পাইছে নেকি? যদি এনেকৈ দেখিছে, তেন্তে তাৰ অৰ্থ হ'ল আপুনি কোৱা কথা এটাত ভগৱান ক্ৰোধিত। ইয়াৰ অৰ্থ সেইটোৱেই যে আপুনি নিশ্চিতভাৱে কিছু ভুল কৰিছে, যাৰ বাবে ঈশ্বৰৰ আপোনাৰ ওপৰত হতাশ। এই সংকেত পোৱাৰ লগে লগে আপুনি ক'ত ভুল কৰিছে সেই বিষয়ে আত্মনিৰীক্ষণ কৰিব লাগে। সপোন শাস্ত্ৰৰ মতে আৰু জ্যোতিষ শাস্ত্ৰত সপোনত বিভিন্ন দেৱতাক দেখাৰ পৰাও বহু ধৰণৰ ইংগিত পোৱা যায়। যদি আপুনি সপোনত মাতা দুৰ্গাক বা আপুনি মা দুৰ্গাক হাঁহি থকা দেখিছে নেকি, তেন্তে ইয়াৰ অৰ্থ হ'ল আপুনি কিছু দুঃসাহসী কাম কৰিছে। আনহাতে আই দুৰ্গাক খং কৰা দেখিলে মাতা ৰাণীয়ে আপোনাৰ ওপৰত কিবা এটা কথাত খং উঠাৰ লক্ষণ হ'ব পাৰে। একেদৰে শ্ৰী ৰামজীৰ সপোন প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ লক্ষণ। আপুনি কেতিয়াবা পৱনপুত্ৰ হনুমানৰ সপোন দেখিছে নেকি? তেনেহ'লে সংকট অতিক্ৰম কৰাৰ লক্ষণ। আনহাতে ভগৱান শিৱ, বিষ্ণুদেৱ আৰু যদি শ্ৰীকৃষ্ণ ভগৱানৰ যদি সপোন দেখে, তেন্তে আপুনি জানিব প্ৰেম আৰু শুভ কামৰ সৈতে জড়িত হোৱা দেখা যায়। প্ৰিয় দৰ্শক, গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেণ্ট কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।